শাস্ত্ৰৰ ভাগ হৰণ দুলৰি হে হে কৃষ্ণদেৱ তোমাৰ শ্ৰীচৰণত মোৰ মন সততে মজি থাকক এয়ে কামনা মই অনাথ অৰ্থাৎ নিসহায় তুমিয়েই মোৰ প্ৰভু আশ্ৰয়ৰ থল এতেকে তোমাৰ চৰণ তলত শৰণে পখিলো দেহ গেহ ভাৰ্যা পুত্ৰ সবাৰে সৰ্জন পালন আৰু সংসাৰণ দায়িত্ব বিভূত অৰ্পণ কৰিছোঁ সংসাৰৰ মহাব্যাধিৰ পৰা নিৰ্ভয় হৈ নিজে অকৰ্তা হৈ থকাৰ সিদ্ধান্তই গুৰুত শৰণ সকলো আশ্ৰয় এৰি নামত আশ্ৰয় লৈ ইন্দ্ৰিয়ৰ অধিষ্ঠাতা অন্য দেৱতাগণৰ পূজাৰ হিত কৰি অৰ্থাৎ অনাহকত ইন্দ্ৰিয়ৰ ভোগৰ পৰা আঁতৰি এক শৰণীয়া হোৱাৰ অৰ্থাৎ বিবেকৰ অধীনে চলাৰ সিদ্ধান্তই হ'ল নামত শৰণ মায়া মোহ ৰাগ মদ মল কাম দম্ভ দৈস্য আদি ভাগ ত্যাগ কৰি ভক্তত নিজকে সবাতোকৈ তুচ্ছ বুলি মানি সৎসংগ লোৱা প্ৰতিজ্ঞাই ৰহিত হ'ল শৰণ আচলতে শৰণ মানে হ'ল আত্মসমৰ্পণ ঈশ্বৰক আত্মা সমৰ্পণ কৰি দিয়া শ্ৰী অনিৰুদ্ধদেৱে পূৰ্ণ ব্ৰহ্ম কৃষ্ণদেৱকে নমস্কাৰ কৰিছে সেৱা জনাইছে আৰু সকলো জীৱাত্মাৰে পৰমাত্মা পৰম পিতা স্বৰূপে তাৰ শ্ৰীচৰণতে শৰণে পঠিছে গীতাত কৃষ্ণ গোসাঁয়ে শিষ্য অৰ্জুনক দিয়া পৰামৰ্শৰ বাণীকে হৃদগত কৰি মানিছে গতিকে ভগৱত প্ৰেমী এক শৰণীয়া ভকত সকলেও কেৱল মাত্ৰ কৃষ্ণ গোসাঁইকে একান্ত শৰণ লৈ তেওঁকেই ভজনা কৰি বিমল আনন্দেৰে জীৱতৰণৰ সৰ্বোত্তম পথ স্বৰূপে এক শৰণ হৰিনাম ধৰ্ম
গ্ৰহণ কৰিব লাগে। মহাপুৰুষ গুৰুসকলৰ এয়াই উপদেশ আৰু আদৰ্শ। এতিয়া মহাপুৰুষ গুৰুসকলৰ বুলি কৈছে। মহাপুৰুষ গুৰুসকলৰ এয়াই উপদেশ আৰু আদৰ্শ। গুৰুসকল বুলিলে আমি পূৰ্বলৈ যাব লাগিব। মহাপুৰুষ শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱ, মহাপুৰুষ গোপালদেৱ, মহাপুৰুষ অনিৰুদ্ধদেৱ। এখেতলোকৰ দেখুৱাইছে ঈশ্বৰক দেখুৱাইছে। গতিকেলৈ শৰণ হে কৃষ্ণদেৱ তোমাৰ চৰণে নিমজুক মেলি মন, মোৰ মন সদায় তোমাৰ চৰণত থাকে যেন। তুমি মোৰ নাথ, মই অনাথ, জানিয়া লৈলো শৰণ। মই অনাথ। অনাথ মানে যেতিয়া মৃত্যুৰ সময়ত মোৰ ভাৰ্যা পুত্ৰ মা দেউতা যিমান মিতিৰ কুটুম যিমানেই থাকিলেও মোক কোনেও ধৰি ৰাখিব নোৱাৰে, মই যাবই লাগিব, অৰ্থাৎ তেওঁ লৈ যাব। সেয়েহে তেওঁক আমি যদি ভৰসা নকৰোঁ, তেওঁক আমি হৃদয়খন প্ৰতিষ্ঠা নকৰোঁ, আৰু তেওঁ বিশেষকৈ আমাৰ হৃদয়ৰ পদ্মতে তেওঁ আছে। আমাৰ হৃদয়ৰ পদ্মতে তেওঁ ঠিক দি আছে। গতিকেলৈ আমি একান্ত বিশ্বাস কৰিব লাগিব, জীৱাত্মা পৰমাত্মা আমাৰ হৃদয় কমল। সেয়েহে ভাৰতীয়ে কৈছে শৰণত যে আমি তেৰাৰ চৰণ, তেৰাৰ দুখানি চৰণ ৰাম।